ৰাজ্যখনৰ যি সময়ত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে গ্ৰীষ্মকালীন বন্ধ চলি আছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি যি এক পৰামৰ্শসূচক বাৰ্তা সামাজিক মাধ্যমৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক গৰমৰ বন্ধত কি কি কৰিব লাগে তাৰ বিষয়ে লিখিছে আৰু তাৰে বিপৰীতে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ক্লাছ কৰি থকা দৃষ্টিগতৰ হোৱা সম্পৰ্কে শীৰ্ষক বিষয়টো উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, আমি আটাই জানো ছাৰ যে গ্ৰীষ্মকালীন বন্ধ, গৰমৰ বন্ধ যিটো আমি কওঁ, এই বন্ধটোৰ এটা বিশেষ তাৎপৰ্য আছে। কেৱল যে বন্ধটো কেৱল ছাত্ৰ ছাত্ৰীসকল যে ঘৰত বহি থাকিব, জিৰণি ল'ব, তেনেকুৱাই নহয়। শিশু এটাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ কাৰণে কেতিয়াবা ছাৰ বিশ্ৰামৰো প্ৰয়োজন হয়। আমাৰ ইমান গৰম, বৰ্তমান অসমত ছাৰ কিছুমান ঠাইত প্ৰায় 40 ডিগ্ৰী চেলচিয়াছলৈ এই গৰম ছাৰ আমি অনুভৱ কৰোঁ। আৰু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় ছাৰ যে ছাত্ৰ ছাত্ৰীক যিটো পৰিৱেশ এই প্ৰাইভেট স্কুলসমূহে দিব লাগে, যেনেকৈ ফেনৰ সুবিধা কৰিব লাগে, খুব থেপাথেপিকৈ বহাব নালাগে, এটা নিৰ্দিষ্ট পৰিমাণৰ জাগাত তেওঁলোকক পঢ়াৰ সুযোগ দিব লাগে, চিলিং থাকিব লাগে উৎকট গৰমৰ পৰা ৰেহাই পাবলৈ, এই ধৰণৰ কোনো সুব্যৱস্থা নথকাৰ পিছতো এই প্ৰাইভেট স্কুল একাংশই, মই সকলো প্ৰাইভেট স্কুলক বেয়া বুলি ক'ব খোজা নাই ছাৰ, তেওঁলোকে চৰকাৰৰ নিৰ্দেশনাত যিটো প্ৰাইভেট স্কুল ৰেগুলেটৰী এক্ট, তাতে লিখা আছে স্পষ্টভাৱে আপোনাৰ মাটি কিমানখিনি লাগিব স্কুল এখন স্থাপন কৰিবলৈ, বা লিজত হ'লেও 20 বছৰৰ কাৰণে লিজ হ'ব লাগিব, স্কুল বিল্ডিঙৰ বা ক্লাছৰুমৰ এইটোৰ পৰিধি কিমান হ'ব, গোটেই কথাখিনি এটা নিৰ্দেশনাৰ ভিত্তিত এইটো আইনমতে ছাৰ আছে। কিন্তু আমি দেখিবলৈ পাওঁ ছাৰ বিভিন্ন ক্ষেত্ৰত একাংশ এনেকুৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে চৰকাৰৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে এই নিৰ্দেশনাবিলাকক কাৰ্যকৰী নকৰে। আজি ছাত্ৰ ছাত্ৰীৰ মানসিক, শাৰীৰিক বিকাশৰ অত্যন্ত প্ৰয়োজন আছে। বন্ধৰ সময়টো আমি যদি কেৱল ভাবোঁ যে তেওঁলোকে অৱসৰ বিনোদনৰ কাৰণেই এই বন্ধৰ ব্যৱস্থা কৰিছে, সেইটো কথা নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ছ'চিয়েল মিডিয়াত পষ্ট কৰিছে, কেনেকৈ আমি চিঠি লিখাৰ অভ্যাস কৰিব পাৰোঁ, কি ধৰণে আমি নিজৰ গাঁৱৰ ঘৰত বা আত্মীয় স্বজনৰ ঘৰত, আইতাৰ ঘৰত, নিজৰ পেহী মাহীৰ ঘৰত যিটো আত্মীয় স্বজনৰ লগত যিটো সম্পৰ্ক, এই বন্ধৰ সময়তে তেওঁলোকৰ লগত অহা যোৱা কৰি এটা আত্মিক সম্পৰ্ক বৃদ্ধি কৰিব পাৰোঁ। ঠিক তেনেকৈ যিবিলাক ছাত্ৰ ছাত্ৰী কোনোবা ছাবজেক্টত অলপ দুৰ্বল, তেওঁলোকে ঘৰত এই বন্ধৰ সময়খিনিতেই তেওঁলোকে নিজে অলপ শিকিব পাৰে প্ৰাইভেটলি, তেওঁলোকে নিজেই অলপ ছাৰ বিশেষ সময় উলিয়াই আকৌ যদি নেক্সট দিনৰ পৰাই কোচিং ক্লাছ হয়, গৰমৰ বন্ধত সেই আগৰ দৰে ছাৰ স্কুল চলাই থাকে, তেনেহ'লে এই বিশেষ ছাবজেক্টত যিখিনি ছাত্ৰ ছাত্ৰী অলপ দুৰ্বল, তেওঁলোকে সেই পাঠ্যপুথিখিনি ঘৰত পঢ়াৰ যিটো সুযোগ লাভ কৰিলেহেঁতেন সেইটো নাপায়। এনেকুৱা পৰ্যায় পাইছে ছাৰ যে বৰপেটাত আমাৰ শিক্ষা বিভাগৰ বিষয়াই কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক মই এনক্ল'জ কৰি দিছোঁ, মই 01 এইটো ইয়াত এপ্লিকেশ্যনৰ লগত, কোনো ক্ষেত্ৰত ছাৰ এনেকুৱা হৈছে পৰিৱেশটো নায়েই, তেওঁলোকক সকিয়নি দিব লগা হৈছে যে ছাত্ৰ ছাত্ৰীৰ যদি কিবা হিট ষ্ট্ৰোক বা স্বাস্থ্যজনিত কোনো অৱস্থাৰ সৃষ্টি হয়, তেনেহ'লে বিদ্যালয়ত কিন্তু জগৰীয়া হ'ব। গতিকে সেইকাৰণে কৈছোঁ যে এই বিষয়টো অধিক সতৰ্কতাৰে, অধিক কঠোৰভাৱে শিক্ষা বিভাগে এইটো বিবেচনা কৰিব লাগে। কাৰণ আজি ছাৰ উন্নত দেশসমূহৰ মই দুটামান উদাহৰণ দিব খুজি আছোঁ ছাৰ, যেনে জাৰ্মানী, ফ্ৰান্স, ইটালী, স্পেইন, নৰৱে, ছুইডেন, ফিনলেণ্ড আদি দেশত গ্ৰীষ্মকালীন বন্ধ শিক্ষা ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ হিচাপে লৈ এই সময়ছোৱাত বহু পৰিয়ালে সন্তানক লৈ ভ্ৰমণত যায়, সাংস্কৃতিক ক্ৰীড়া শিবিৰত অংশগ্ৰহণ কৰে, নতুন অভিজ্ঞতাৰ মাজেৰে শিশুৰ ব্যক্তিত্ব বিকাশত গুৰুত্ব দিয়ে। উন্নত শিক্ষা ব্যৱস্থাই উপলব্ধি কৰিছে যে কেৱল শ্ৰেণীকোঠাৰ শিক্ষাই এজন সম্পূৰ্ণ মানুহ গঢ়ি তুলিব নোৱাৰে। গতিকে সেইকাৰণে কৈছোঁ ছাৰ, আমাৰ আনুষংগিক যিখিনি শিক্ষা, আজি ভ্ৰমণৰ দৰকাৰ আছে, আজি ছাৰ আমাৰ সাংস্কৃতিক কাম কাজবোৰত আমাৰ কেতিয়া
গোটেই বছৰটো যদি ছাৰ ক্লাছেই লৈ থাকে, এই সাংস্কৃতিক কাম কাজবোৰ পৰম্পৰাবোৰ সমাজৰ ৰীতি নীতিৰ লগত ছাৰ জড়িত থকা বিষয়বোৰৰ লগত আমাৰ এই কণ কণ ছাত্ৰ ছাত্ৰীসকলক যদি বা স্কুলীয়া অৱস্থাৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক যদি জড়িত কৰিব আমি নোৱাৰোঁ, তেনেহ'লে মই ভাবোঁ পিছলৈ তেওঁলোকে এই কথাবোৰ শিকিব নোৱাৰিব। গতিকে সেইকাৰণে ছাৰ মই আপোনাৰ জৰিয়তে মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ মই অনুৰোধ জনাম যে 2025 চনৰ প্ৰাইভেট স্কুল নিয়ন্ত্ৰণৰ কৰাৰ কাৰণে এটা আইন আনিছে। গতিকে এইটো হাইকোৰ্টেও এটা নিৰ্দেশনা দি থৈছে ইতিমধ্যে, আপোনালোকে জানে যে প্ৰাইভেট স্কুলসমূহ যে নিয়ন্ত্ৰণত নাথাকে, তেওঁলোকে যে শিক্ষাৰ নামত যে একাংশই বিজনেছ কৰি আছে, শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ যি ধৰণৰ পৰিৱেশ দিবলৈ দৰকাৰ, দিয়াটো দৰকাৰ, সেই ধৰণৰ পৰিৱেশ একাংশ বিদ্যালয়ত দি থকা নাই। গতিকে এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে ল'ব লাগে। কাৰণ ছাৰ বহু ক্ষেত্ৰত দেখা যায় যে একাংশ ভাল স্কুলৰ প্ৰাইভেট স্কুলৰ সুনামৰ গইনা লৈ গাঁৱে ভূঞে এনেকুৱা অত্যন্ত ব্যাপকভাৱে প্ৰাইভেট স্কুলৰ প্ৰৱণতাটো গঢ় লৈ উঠিছে। আমাৰ সহজ সৰল গাৰ্জেনসকলে ভাবে যে চৰকাৰী বিদ্যালয়তকৈ কিজানি এই প্ৰাইভেট বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীক দিলে তেওঁলোকে অধিক পাৰদৰ্শী হ'ব, অধিক ভালকৈ তেওঁলোকে শিক্ষা কাৰ্য গ্ৰহণ কৰিব পাৰিব। কিন্তু ছাৰ এই বিষয়টো অত্যন্ত চিন্তাজনক, উদ্বেগজনক, মাৰাত্মক কথা ছাৰ। কাৰণ আমি প্ৰত্যেকটো প্ৰাইভেট বিদ্যালয়ক আমি পুংখানুপুংখভাৱে তেওঁলোকক আমি পৰীক্ষা নিৰীক্ষা কৰিব লাগিব। তেওঁলোকৰ শিক্ষাৰ মানদণ্ড ভালকৈ দিব পাৰিছেনে নাই, এই বিষয়টো যদি আমি চৰকাৰীভাৱে চোৱা চিতা কৰিব নোৱাৰোঁ, কেৱল যদি একাংশ বিদ্যালয়ে কিছুমান ভাল প্ৰাইভেট স্কুলৰ গইনা লৈ গঢ় দি উঠি তেওঁলোকে যদি ছাৰ বিজনেছ কৰাৰ যিটো মানসিকতা এইটোৱে যদি ছাৰ বৰ্তাই ৰাখে, তেনেহ'লে ছাৰ আমাৰ এটা খুব ভাল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত এই বিদ্যালয়সমূহৰ মাজেদি আমি কেতিয়াও গঢ় দিয়াব নোৱাৰিম। গতিকে এইকাৰণে কৈছোঁ, বিষয়টো শিক্ষামন্ত্ৰী আপোনাৰ জৰিয়তে মই উত্থাপন কৰিলোঁ। গুৰুত্ব সহকাৰে লৈ গৰমৰ দিনৰ মাহাত্ম্যটোৰ কথা চিন্তা কৰি গোটেই অন্যান্য উপন্যাস পঢ়া, কিতাপ পঢ়া, বাহিৰা নলেজ আহৰণ কৰাৰ সুযোগ দি বা নিজৰ আত্মীয় স্বজন ভ্ৰমণ আদি পাঠ্যক্ৰম যিবিলাক ছাবজেক্টত ছাত্ৰ ছাত্ৰীসকল দুৰ্বল, তেওঁলোকে এইকেইটা বন্ধৰ দিনত যাতে ভালকৈ মন দি পঢ়ি তেওঁলোকে পাৰ্গত হ'ব পাৰে, এই সুযোগটো প্ৰদান কৰি আৰু এই একাংশ প্ৰাইভেট শিক্ষানুষ্ঠানক এটা সুশৃংখল নিয়মৰ মাজেৰে আনিবলৈ সক্ষম হ'ব বুলি মই আশাবাদী। অধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়াই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত গৰম বন্ধৰ প্ৰসংগটো উত্থাপন কৰিছে। অসমত থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2006 তাৰ দ্বাৰা নিয়ন্ত্ৰিত। মূলতঃ শিক্ষানুষ্ঠানসমূহত যিসমূহ আন্তঃগাঁথনি সা সুবিধা থাকিব লাগে আৰু তাৰ যি ফিজ আছে, এই সম্পৰ্কে আইনখনত বিস্তৃত ৰেগুলেশ্যন আছে। এতিয়া গৰম বন্ধ সকলোকে দিয়া হয়, কিন্তু গৰম বন্ধৰ সময়তো কিছুমান বিদ্যালয়ে মই ভাবোঁ যে ছাত্ৰ ছাত্ৰী বা অভিভাৱকৰ সন্মতি সাপেক্ষে তেওঁলোকে ৰিমেডিয়েল ক্লাছ কৰে বা ছামাৰ ভেকেশ্যন কেম্প অৰ্গেনাইজেশ্যন কৰে, ক্ৰীড়া সাংস্কৃতিক আদি বিষয়ত কিছুমান শিবিৰৰ তেওঁলোকে আয়োজন কৰে আৰু কিছু সংস্থাৰ টিউশ্যন আদিও তেওঁলোকক অনুষ্ঠিত কৰা দেখা যায়। এইখিনি আমাৰ যি একাডেমিক কেলেণ্ডাৰ আছে, একাডেমিক কেলেণ্ডাৰৰ বাহিৰত স্বেচ্ছামূলক ৰাজহুৱা বা কমিউনিটি ইনিচিয়েটিভ হয়। কমিউনিটি ইনিচিয়েটিভ এইখিনিক আমি কোনো ধৰণে বাধা দিব নোৱাৰোঁ আৰু মই ভাবোঁ যে অভিভাৱক ছাত্ৰ ছাত্ৰীৰ সন্মতি সাপেক্ষে হয়। এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একাডেমিক কেলেণ্ডাৰ, সেই একাডেমিক কেলেণ্ডাৰখন কেনেকুৱা হ'ব সেইটো তেওঁলোকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নিয়ন্ত্ৰণ কৰে আৰু আমি চৰকাৰ হিচাপে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ গোটেই পাঠদান প্ৰক্ৰিয়া, তেওঁলোকৰ টিচিং মেথডলজি, তেওঁলোকৰ একাডেমিক কেলেণ্ডাৰ, এই গোটেইখিনিলৈকে আমি সোমাই যাব বিচৰা নাই বা আমি সোমাই নাযাওঁ। আমি মূলতঃ তাত
যিখিনি আন্তঃগাঁথনি থাকিব লাগে বা যিখিনি এমেনিটিজ থাকিব লাগে এই সম্পৰ্কে চকু ৰাখোঁ। মাননীয় বিধায়কগৰাকীয়ে যে কেৱল গৰম বন্ধৰ সময়ত শ্ৰেণী চলাই থকাৰ কথাটোৱে অনা নাই, তাৰ লগতে যে আন্তঃগাঁথনিৰ নাটনি থকা বা অন্যান্য সা সুবিধা ফেচিলিটিজ এমেনিটিজ আদিৰ প্ৰসংগও তেখেতে উত্থাপন কৰিছে। মই মাননীয় বিধায়কগৰাকীৰ প্ৰতিশ্ৰুতি দিছোঁ যে আমি আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টখনৰ আওতাৰ ভিতৰত এই বিষয়খিনি আমি পৰীক্ষা কৰিম। লগতে বিধায়কগৰাকীয়ে পৰামৰ্শ আগবঢ়াইছে যে ইয়াৰ আইনখনৰ সংশোধনীৰো পৰামৰ্শ আগবঢ়াইছে। মই পৰামৰ্শখিনিও আমি পৰীক্ষা কৰিম বুলি আমি বিধায়কগৰাকীক জনাইছোঁ। ধন্যবাদ।